আজি আপোনালোকক দেখুৱাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নামনি অসমত স্থাপন কৰা দ্বিতীয়খন সত্ৰ। বৰপেটা জিলাৰ পাটবাউসীৰ নসত্ৰত স্থাপন কৰা কুমাৰকুছি সত্ৰ গুৰুজনাৰ অন্যতম পাটবাউসী সত্ৰতকৈ ৫ বছৰ পুৰণি। এইখন সত্ৰত মহাপুৰুষজনাই দ্বিতীয় পত্নী কালিন্দী আইৰ সৈতে ৫ বছৰ কাল অতিবাহিত কৰিছিল। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি গুৰুজনাৰ এই সত্ৰখনৰ বিষয়ে আনকো জনাত সহায় কৰি দিয়ে যেন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ দ্বিতীয় পত্নীক লগত লৈ ধোৱাআটা বেলগুৰি সত্ৰৰ পৰা ভটিয়াই আহি বৰপেটাৰ সোণপুৰা নামৰ ঠাইত প্ৰথম থিতাপি লৈছিল। গুৰুজনাই সোণপুৰা ভেটিত ৬ মাহ কাল অতিবাহিত কৰাৰ পিছত কটকতলী বিলেৰে আহি বিলৰ পাৰত কুমাৰকুছিত সত্ৰ পাতি থাকিবলৈ লৈছিল। বৰ্তমান এই বিলখনৰ অৱশিষ্ট নখন্দা নৈৰ পাৰত এই সত্ৰখন অৱস্থিত। এই কুমাৰকুছি সত্ৰখন শংকৰ গুৰুই উজনিৰ পৰা আহি সোণপুৰা পায়। সোণপুৰাত ৬ মাহ কাল থাকে। ৬ মাহ কাল থাকি গয়াজান হৈ কটকতলী বিল পায়। কটকতলী বিল বৰ্তমান নখান্দা নদী। সেই কটকতলী বিলৰ পাৰত কুমাৰকুছি থান। কুমাৰকুছি থানত তেওঁ ৫ বছৰ থাকে আৰু ৫ বছৰ থাকি তেওঁৰ ভাতৃ বনগাঁইগিৰিক তাৰে দায়িত্ব দি তাৰে পৰা গুচি আহি এই বৰলজাৰ সত্ৰ, বৰলচুং বা বৰলজাৰ, বৰ্তমান শংকৰদেৱ থান বুলি কয়। এতিয়া গতিকে এই সমষ্টিটোত তাৰমানে দুখনেই মানে শংকৰদেৱৰ থান আছে। এখন হৈছে কুমাৰকুছি আৰু এখন বৰলজাৰ, বৰলচুং বা শংকৰদেৱৰ থান। গুৰুজনাই নামনি অসমত প্ৰতিষ্ঠা কৰা দ্বিতীয়খন সত্ৰ আছিল কুমাৰকুছি সত্ৰ। কিন্তু এই সত্ৰখনৰ বিষয়ে বহু কম সংখ্যক মানুহে অৱগত। এইখন সত্ৰত থকা সময়ছোৱাত মহাপুৰুষ শংকৰদেৱে কেইবাখনো গ্ৰন্থ ৰচনা কৰি উলিয়াইছিল। কিন্তু এইখন সত্ৰত থকা সময়ত হঠাতে তেওঁৰ নুমলীয়া কন্যা বিষ্ণুপ্ৰিয়াৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ পুত্ৰই আম পাৰিবলৈ গছত উঠোঁতে স্বৰ্গৰ পৰা ৰথ আহি তেওঁক লৈ যোৱা বুলি প্ৰবাদ আছে। এইখন কুমাৰকুছি সত্ৰত ৫ বছৰ অতিক্ৰম কৰাৰ পিছত তেওঁ সেই ঠাই ত্যাগ কৰি ধনুখন্দা জানেৰে গৈ পাটবাউসীত সত্ৰ স্থাপন কৰি থাকিবলৈ লৈছিল। এইখন সত্ৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজ হাতে লিখা গুণমালা, গুৰুচৰিত, মাধৱদেৱৰ নামঘোষা, নৰনাৰায়ণ ৰজাই দিয়া মদন মোহনৰ মূৰ্তিটো সংৰক্ষণ হৈ আছে। ধৰক তেওঁ গুণমালা লিখিছে, তেওঁ কি কয় মাধৱ গুৰুৰ নামঘোষা, এইবিলাক শাস্ত্ৰ আছে, বৰচৰিত আছে, কিবা আছে, এই ৬-৭খন কিতাপ আছে আৰু পুথি আছে আৰু। এতিয়া কথা হৈছে কি, তাত কিছুমান অলপমান তেওঁৰ নুমলী কন্যা ৰুক্মিণী এৰাতিৰ জ্বৰত মৃত্যু হয় আৰু তেওঁৰ পুত্ৰ কমললোচন দুন্দুপৰে আম পাৰিব উঠোঁতে স্বৰ্গৰ পৰা ৰথ আহি সেই ৰথত লৈ গুচি যায় স্বৰ্গলৈ। ঠিক সেনেহেন কথা আছে। আৰু সেই স্থানত কুমাৰকুছিৰ নাম হ'ল কিয়? তাত পানীৰ অভাৱ হৈছিল। সেই বিলত মাছ মাৰি পানী ঘোলা কৰে। কালিন্দী আই বহুত ভাবি চিন্তি ভৱানীপুৰৰ গোপালতাৰ হতুৱাই কুমাৰ মানুহ আনে আৰু হীৰা মানুহ আনি কুমাৰে পাত গৰাই আৰু হীৰাই পাতটো পুৰি তাতে পাতকোৱা তৈয়াৰ কৰে। তৈয়াৰ কৰি তাত পানী খাইছিল আৰু সেইকাৰণে শংকৰ গুৰুই নাম দিছিল এই জেগাৰ নাম কুমাৰকুছিয়ে হওক। নামনি অসমত গুৰুজনাৰ এইখনে ধৰক প্ৰথম সত্ৰ। প্ৰথম সত্ৰ আপোনাৰ সোণপুৰা ভেটিত ৬ মাহ থাকে। ৬ মাহ থাকি এই গয়াজান হৈ এই কটকতলী বিল পায়। এই সত্ৰখন এতিয়া যথেষ্ট অৱহেলিত হৈ থকা যেন যথেষ্ট অৱহেলিত হৈ আছে। আজি নহয়, আগৰ পৰা হৈ আছিল। এটা কথা হৈছে কি, এতিয়া চৰকাৰৰ অনুদান পাই শুনিছোঁ, চৰকাৰৰ অনুদান আমাক 15 কোটি না কিবা কোটি টকা দিছে। আমাক বুলি নহয়, আমাৰ এতিয়া শংকৰদেৱ এইখন বৰলচুং আছে, দামোদৰদেৱ সত্ৰ আছে, কুমাৰকুছি, এই 3খনৰ মিলত 15 কোটি টকা দিয়া বুলি শুনিছোঁ, নতুনকৈ দিয়া বুলি শুনিছোঁ। কিন্তু বৰ্তমানো মই একো মানুহ অহা নাই আৰু আহিম বুলি কৈ আছে ভোট ইলেকশ্যন যোৱাৰ পাছত। সত্ৰখনত গুৰুজনাৰ কি বস্তু এতিয়া সংৰক্ষিত হৈ আছে? এটা গুৰুজনাৰ বস্তুটো
আজি নহয়, আজিৰ পৰা মোটামুটি 50 বছৰ আগতে ইয়ালৈ লৈ অহা হ'ল। সত্ৰৰ অৱস্থাই নোহোৱা হৈ গৈছিল। ঘৰ চৰ মানে ভাঙি চিঙি চুৰমাৰ আনি ভকতে সৈতে মিলাই ইয়াতে আমাৰ ঘৰৰ ওচৰতে এটা নামঘৰ সাজি সুন্দৰকৈ চাৰি প্ৰসংগ চলি আছোঁ। ইয়াত কি কি সামগ্ৰী আছে? ইয়াতে আপোনাৰ পদশিলা আছে গুৰুজনাৰ, আৰু তেওঁৰ নিজ হাতে লেখা গুণমালা আছে, ৰামায়ণ আছে, চৰিত পুথি আছে, কিবা 6খন পুথি আছে, আৰু মাধৱদেৱৰো নামঘোষাখন আছে, আৰু এখন এনেকুৱা বস্তু আছে যিখন সত্ৰলতা কয়, সেইখনো ৰিচাৰ্জ কৰিছিল। ইয়াত নহয়, দিল্লীলৈ লৈ গৈছিল এসময়ত ৰিচাৰ্জৰ কাৰণে। সেইখনৰ নাম হৈছে সত্ৰলতা। এই সত্ৰলতাখন হৈছে সত্ৰৰ নিচিনা ড্ৰয়িং। তাৰমানে শংকৰ গুৰুই কিমানখন সত্ৰ পাতিছে বা থান পাতিছে অসমৰ, মাধৱ গুৰুই কিমানখন মানে সত্ৰ থান পাতিছে তাত চিহ্ন হিচাপে আছে। আৰু সেই থানবিলাকত কিমান দিন আছে, মাহ আছে, বছৰ আছে, চব তাতে লিখিত আছে। আৰু ভকতসকলৰো যেনেকৈ আটাপুৰুষবিলাকৰো সত্ৰ ক'ত কিমান পাতিছে তাত একদম নিৰ্দিষ্টভাৱে ধৰা আছে। আপুনি চৰকাৰক কি আহ্বান জনাব? মইতো চৰকাৰক আগৰ পৰা আবেদন জনাই আছোঁ। আৰুতো মোটামুটি 2 বছৰ আগত মই অসুস্থ, তথাপিও মই বেলেগৰ দ্বাৰাই হ'লে এপ্লিকেশ্যন কৰি আছোঁ। এদিকে সত্ৰ মহাসভাকো মই অনুৰোধ কৰি আছোঁ। গতিকে সত্ৰখন পুনৰুদ্ধ হ'লে মানে খুব আনন্দিত হয়। মই বুলি নহয়, অসমৰ ভকত বন্ধ হ'ব আৰু। কিন্তু সত্ৰখনৰ অৱস্থা শোচনীয় হৈ পৰাৰ বাবে 50 বছৰ পূৰ্বে সত্ৰখনৰ সত্ৰাধিকাৰ ৰত্নকান্ত দেৱ অধিকাৰীৰ নিজ বাসভৱনত এটি নামঘৰ সাজি গুৰুজনাৰ পদশিলা, পদচিহ্ন, মদন মোহনৰ মূৰ্তি, 6-7খন সাঁচিপাতৰ পুথি সংৰক্ষণ কৰি ৰখা হৈছে। এই সত্ৰতে সত্ৰলতা নামৰ এখন মূল্যৱান গ্ৰন্থ আছে। একেদৰে এইখন কুমাৰকুছি সত্ৰতে কালিন্দী আই পানী খোৱাৰ বাবে ব্যৱহাৰ কৰা 2টা পাতকুৱাৰ অৱশিষ্ট সত্ৰখনত সংৰক্ষণ কৰি ৰখা হৈছে। এইখন সত্ৰতে তেওঁৰ সংগী হৈছিল মহাপুৰুষ মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ আৰু গোপালতা। বিভিন্ন সময়ত চৰকাৰে সত্ৰসমূহৰ উন্নয়নৰ বাবে দান বৰঙণি দি আহিছে যদিও গুৰুজনাৰ এইখন সত্ৰ অৱহেলিত হৈয়ে আহিছে। আনকি সত্ৰখন নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে। অসমীয়া জাতিৰ শিৰৰমণি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা নামনি অসমৰ দ্বিতীয়খন সত্ৰক সংৰক্ষণ কৰাৰ বাবে চৰকাৰে পদক্ষেপ হাতত লোৱা উচিত। বৰপেটাৰ আন সত্ৰসমূহৰ তুলনাত যেন এই সত্ৰখনে উপযুক্ত গুৰুত্ব পাবলৈ সক্ষম হোৱা নাই। আনকি এই সত্ৰখনে উপযুক্ত প্ৰচাৰ আৰু প্ৰসাৰ যে লাভ কৰা নাই তেনে এক অনুভৱ সকলোৰে মনত দেখা যায়। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি এই সত্ৰখনৰ বিষয়ে সকলোকে জনাত সহায় কৰি দিয়ে যেন। Oh